উপস্থিত আছো নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ৰামপুৰত আৰু ৰামপুৰৰ সাবিত্ৰী বৰ্মন আৰু ভগৱান বৰ্মন আচলতে ক্ষুদ্ৰ উদ্যোগী যি ভগৱান বৰ্মন আছে সাবিত্ৰী বৰ্মন আছে তেখেতসকলৰ গৃহত পূৰ্বৰে পৰা হৈ আছিলে চুৰি আৰু চুৰি কাৰ্যত ব্যৱহাৰ কৰা বেটেৰী গাড়ীত উঠি আচলতে চোৰে পলাই পত্ৰং দিবলৈ সক্ষম হৈছে কিন্তু এজন চোৰ ধৰাত পৰিছিল আৰু চোৰজনক ইতিমধ্যে দৌলাহাল আৰক্ষী থানাত গতাই দিছিলে আৰু মুকালমা আৰক্ষীয়ে চোৰজনক আটক কৰিছে আৰু এই চোৰজন সংক্ৰান্তত আমি বাইদেউসকলৰ গৃহত উপস্থিত হৈছিলোঁ আৰু মাইনেজ আহি আৰু তেখেতসকলৰ আমন্ত্ৰণক্ৰমে আমি উপস্থিত হৈছিলোঁ আৰু আমি জানিব বিচাৰিম আচলতে কি হৈছিলে এই গুদাম ঘৰটোৰ লগত জড়িত ড্ৰাইভাৰ আছে ইয়াত কৰ্মচাৰী আছে আমি তেখেতসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ কি ক'ব এই ইয়াত কিমান বছৰৰ পৰা আপোনালোকে ইয়াত কাম কৰি আছে মোৰ 8 বছৰমানে হ'ল 8 বছৰ গাড়ী চলাই থাকে কাৰ গাড়ী চলাই আপুনি মই ভগৱান বৰ্মন ভগৱান বৰ্মনৰ গাড়ী চলাই কেতিয়া আহিছিলে ঘটনাটো এইটো ঘটনাটো এবছৰ আগৰ পৰা হৈ আছে ধৰিব পৰা নাছিলোঁ কি ঠাই কয় এইখিনি এইখিনি ৰামপুৰ কয় ৰামপুৰ কয় কয় হয় কালি কেতিয়া গতাই দিলে আৰক্ষীক আপোনালোক কালি প্ৰায় 11:30 মানত গতাই দিয়া গৈছে 11:30 মানত গতাই দিছে হয় ৰবিবাৰে হয় কোন থানাত এজাহাৰ দিয়া হৈছে এজাহাৰ দিয়া আছিল দেউলাহালৰ পৰাই মানে আমি শুনিছোঁ এতিয়া মুকালমাত নিছে হয় কাম কৰিছিলে মাজে মাজে চুৰ কৰিছিলে নেকি মাজে মাজে চুৰ কৰিছিলে কি নাম ল'ৰাজনৰ শুকুৰ আলী বুলবুল আলী দেউতাকৰ নাম শুকুৰ আলী হয় হয় কি ক'বা তুমি ইয়াত কাম কৰা মই ইয়াতে কাম কৰোঁ কি নাম তোমাৰ মোৰ নাম ইব্ৰাহিম আলী কেতিয়াৰ পৰা হৈ আছে এই ঘটনা মোটামুটি এইটো আজি 1 বছৰ হ'ল ৰাখোতো কিবা চুৰি গৈছে মোটামুটি ৰাখোতো 4 বছৰ কেমেৰাত আবদ্ধ আছে কথাখিনি কেমেৰাত আবদ্ধ হৈ আছে আমি আৰু লাষ্টত 1 মাহ ধৰি কিনে 4টা মানুহ আমি পহৰাও দিলোঁ 1 মাহত ৰাতি পহৰা দিছিলে ৰাতি পহৰা দিছোঁ 1 মাহ পহৰাটো ধৰাত পৰিছিলে পহৰাটো একদিন ধৰিছিলোঁ ধৰি কিনে ৰাখিব পৰা নাই পলাইছে পলাই কৰিছিলে হয় আচলতে চোৰৰ অত্যাচাৰত উপদ্ৰৱত ৰ'ব নোৱাৰি আচলতে পহৰা দিবলগীয়া হৈছিলে এই ব্যক্তিগৰাকীৰ ঘৰত পহৰা দিছিলে কৰ্মচাৰীসকলে আৰু পহৰা দিওঁতে ৰাতি ধৰা পৰাৰ পিছত আচলতে চোৰ পলাবলৈ সক্ষম হৈছিলে আৰু চোৰ পলাবলৈ সক্ষম হোৱাৰ পিছতো কিন্তু ইয়াৰ যি আচলতে সমগ্ৰ ঘটনা CCTVত আবদ্ধ হৈছিলে আৰু CCTVৰ সমগ্ৰ ছবি আমি মাই নিউজৰ দৰ্শকসকলক দেখুৱাবলৈ চানবৰক অনুৰোধ জনাইছোঁ এইগৰাকী বাইদেউৰ ঘৰতে এনেদৰে আচলতে চোৰে উপদ্ৰৱ চলাইছিল আৰু চোৰৰ সংক্ৰান্তত আমি বাইদেউৰ পৰা জানিব চেষ্টা কৰিম কি ক'ব বাইদেউ কেনেকৈ কেতিয়া সংঘটিত হৈছিল ঘটনাটো 1 বছৰ আগৰ পৰাই নি আছে চুৰ কৰি হয় আমি ধৰিব পৰা নাছিলোঁ বাহিৰত ধান পৰি থকা দেখা পাই আমাৰ ড্ৰাইভাৰ লেবাৰ এওঁলোকে কৈছে বোলে আমাৰ ধান গুদামৰ পৰা কোনোবাই নি আছে তাৰে পিছত আমি অনুসন্ধান কৰি গম পাওঁ যে ধান সঁচাকৈ নিয়ে আছে আপোনাৰ হাজবেণ্ডে বেপাৰ কৰে কিহৰ বেপাৰ কৰে ধানৰ বেপাৰ বেহাৰ মাকৈ চবে কৰে আমাৰ গোটেইখিনি কৰে কি নাম তেখেতৰ ভগৱান বৰ্মন হয় আপোনাৰ নামটো বাইদেউ সাবিত্ৰী কলিতা বৰ্মন আপোনালোকৰ ঘৰত হৈ আছিলে আমাৰ যোৱাকালি ধৰি দিছে আৰক্ষীক দিছে দৌলাহালত দিছিলে হয় হয় এতিয়া কি কৰে চোৰ ক'ত আছে চোৰ বৰ্তমান মুকালমা থানাত থকা বুলি গম পাই আছোঁ হয় হয় কিবা এনে আৰু বিশেষ সংসূত্ৰ পাইছে নেকি সংসূত্ৰ বেলেগ পোৱা নাই তেওঁৰ মুখেদি তাৰমানে আমি ইয়াতে তাৰমানে তেওঁক মৰমত সুধি তোমাৰ লগ কোনি আছে বুলি সোধাত তেওঁ নাম কৈছিল কমলপুৰৰ ডিম্বে বৰ্মন তাৰপিছত বামুণবৰীৰ কলো তাৰপিছত আৰু লচিমাৰ আতিকুট তিনিজনৰ নাম কৈছিল কি বিচাৰে এতিয়া আপোনালোকে আমি তেওঁলোকে শাস্তি পোৱাটোৱে বিচাৰোঁ তাৰমানে পূৰ্বতে হৈছিলে আপোনালোকৰ পূৰ্বতে হৈছিল এই যি গুদাম ঘৰৰ পৰা আচলতে ভগৱান বৰ্মনৰ ৰামপুৰস্থিত ভগৱান বৰ্মনৰ গুদাম ঘৰৰ পৰা পূৰ্বতেও এনেদৰে ধান চুৰি হৈছিলে বিভিন্ন সামগ্ৰী চুৰি হৈছিলে আৰু এই চুৰি সংক্ৰান্তত আচলতে যি তেখেতসকলে ধৰিব পৰা নাছিলে আৰু নিশা তেখেতসকলে পহৰা দি আচলতে চোৰক ধৰিবলৈ সক্ষম হৈছিল যদিও চোৰে পলাই পত্ৰং দিবলৈ সক্ষম হৈছিল আৰু যোৱাকালি আচলতে ৰবিবাৰে 10:30-11 বজাৰ ভিতৰত তেখেতসকলে চোৰক ধৰিছিল আৰু চোৰক ধৰি দৌলাহাল আৰক্ষী চকীত গতাই দিছিলে আচলতে দৌলাহাল আৰক্ষী চকীয়ে এই যি চোৰ ক্ষেত্ৰত চোৰটোক ধৰি মুকালমা আৰক্ষী থানালৈ তেওঁক স্থানান্তৰিত কৰিছে বুলি জানিব পৰা গৈছে এই চোৰৰ ক্ষেত্ৰত আচলতে ন্যায় বিচাৰিছে এতিয়া এই পৰিয়ালটোৱে চোৰৰ উপদ্ৰৱত ত্ৰাহি মধুসূদন ভুগিবলগীয়া হৈছে এয়া আচলতে মূল পদপথৰ কাষত চানবৰে দেখুৱাব মূল পদপথৰ কাষতে থকা এই যি গুদামঘৰ এই গুদামঘৰত প্ৰায় প্ৰতি বছৰে এনেদৰে সংঘটিত হৈ আছিলে চুৰি কাৰ্য আৰু এই চুৰি কাৰ্য মূল পথৰ কাষতে হোৱাৰ হেতুকে এয়া সম্ভৱ হৈছিলে আৰু বিভিন্ন ধৰণৰ গাড়ীৰে আচলতে বেটেৰী গাড়ীৰে DI গাড়ীৰে ইয়াত যি চুৰি কাৰ্য সংঘটিত হৈছিলে এই চুৰি কাণ্ডই আচলতে মুকালমু আৰক্ষী থানা আৰু দৌলাহাল আৰক্ষী চকীৰ আচলতে মাজত অৱস্থিত এই যি ৰামপুৰৰ যি আচলতে মূল পথৰ কাষতে এনেদৰে চুৰি সংঘটিত হৈছিলে এই ব্যক্তিগৰাকীৰ পৰিয়ালত এনেদৰে যি চুৰি হৈছিলে আৰু এই চুৰিৰ সমগ্ৰ দৃশ্যাংশ আমি মাই নিজৰ দৰ্শকসকলক আচলতে CC কেমেৰাত আবদ্ধ থকা যি দৃশ্যাংশ আমি দেখুৱাবৰ বাবে অনুৰোধ জনাম